হেল্ল' এভৰিৱান, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি যিহেতু মোৰ চি ছেকশ্যন কৰা হ'ব, আৰু আগৰ ভিডিঅ'টো আপোনালোকে চাইছে যদি গম পাবই যে মোৰ আগত 7 মাহৰ ভিডিঅ'টো মই আপলোড কৰিছিলোঁ, আৰু তাৰপাছত মোৰ ভিডিঅ' কৰা নহ'লে, আৰু এইকেইটা দিন বৰ কষ্টৰে পাৰ কৰিছিলোঁ, সেইটো কাৰণে মই ভিডিঅ' কৰি থকা নহ'লে। আৰু মই এইটো ভিডিঅ' ইমান বেছি কৰা হোৱা নাই, যিহেতু ময়ে অলপ চলপ ভিডিঅ' কৰোঁ, ভিডিঅ' কৰা মানুহ তেনেকৈ নাই, সেইটো কাৰণে। আৰু মোৰ হঠাৎ পেইন আহি গ'ল। মোৰ 18 তাৰিখে ডেট আছিলে, 18 তাৰিখে ডেট আছিলে, মানে 17 তাৰিখৰ দিনাখন ৰাতি মোৰ পেইন আহি গ'ল 11টা বজাত। সেইটো কাৰণে আমি 12টা বজাত হস্পিটেল পোৱাকৈ গুচি আহিলোঁ, আৰু সেয়ে মোক অবজাৰ্ভেশ্যনত অলপ টাইম ৰাখিলে, বেজি চেজি মাৰি মেলি দিলে। তাৰপৰা 2টা বজাত আমি কেবিনলৈ চিফ্ট হ'লোঁ। চিফ্ট হোৱাৰ পাছত আকৌ 3টা বজাত উঠাই দিলেহি, উঠাই মানে 5টা বজাত আকৌ চি ছেকশ্যনৰ কাৰণে লৈ যাব, আৰু সেইটো কাৰণে ৰাতিপুৱা উঠাই মোক গা চা ধুৱাই ল'লে, গা চা ধুব দিয়ে মানে। গা চা ধুই ল'লোঁ, চব মানে ফ্ৰেছ হৈ ল'লোঁ। তাৰপৰা এতিয়া মোক লৈ যাব, আৰু তাৰ আগতে আমি দুটাই অলপ কথাও পাতিলোঁ, তেওঁ মোবাইলো চালে, তেনেকৈ থাকিলোঁ। তাৰপৰা আহিলে, নাৰ্ছে লৈ গ'ল, আৰু মোৰ মানুহজন ভিডিঅ' কৰাত একেবাৰে কেঁচা, আৰু কৰিবও নোৱাৰে, যিহেতু তেওঁ মানে মেডিচিন আনি থাকিবলগীয়া হৈছিলে, দৌৰি থাকিবলগীয়া হৈছিলে। বৌহঁত আমাৰ লগত আহিছিলে, সকলোখিনি মানুহেই আহিছিলে আমাৰ লগত, কিন্তু মই 2:30 বজাত পঠিয়াই দিলোঁ ৰাতি। মানে কি কোনো কৰিব, ঘৰত মানে অকণমান টাইম শুই মেলি ধুনীয়াকৈ আহিব, তেনেকৈ বুলি মই পঠিয়াই দিলোঁ। সেইটো কাৰণে তেওঁলোক ৰাতিপুৱা আহি সোনকালে আহি পাই গৈছিলেহি। মোক অলৰেডি সোমোৱালেই, তেওঁলোকে ৱেইট কৰি আছিলে, আৰু অলপ একো খাই বৈও অহা নাছিলে, যিহেতু মোৰ চি ছেকশ্যনটো সোনকালেই হৈ গ'ল, সেইটো কাৰণে। আৰু এয়া আমাৰ ফাইনেলি আমাৰ পৰিজনী আমাৰ মাজত উলিয়াই দিলে। মোক উলিয়াই দিয়া নাই বাৰু, মোৰ ফেমিলিৰ হাতত দিলে, মোৰ লগত পোৱা নিচিনাই মোৰ লাগিছে, সেইটো কাৰণে। আৰু এয়া মোকো এতিয়া উলিয়াই দিলে, মোক উলিয়াই দিয়াৰ পাছত এয়া তাইক মোৰ হাতত দিছে। এইটো আপোনালোকক মই বুজাব নোৱাৰোঁ, এনেকুৱা এটা অনুভৱ, জীৱনত বহুত ডাঙৰ সুখ যেন অনুভৱ কৰিছোঁ। সঁচাকৈ মাক হোৱাটো বহুত মানে বহুত বেছি ভাল লাগে। এইটো সময় কেতিয়াও কাৰো লগত কম্পেয়াৰে নহয় মানে। আৰু ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত কি হয়, এদিন বেবী অবজাৰভেশ্যনত ৰাখে, তেওঁলোকৰ হিচাপত ৰাখে। সেইটো কাৰণে মাকে যিহেতু লৰচৰ কৰিব নোৱাৰিব বুলি ভাবে মোৰ চি ছেকশ্যনৰ কাৰণে, সেইটো কাৰণে তেওঁলোকে চোৱা চিতা কৰে, আৰু অবজাৰভেশ্যনত মোক ৰখাৰ পাছত ৰুমলৈ মোক চিফ্ট কৰিলে। আৰু বেবী যিহেতু নাই দিয়া, আৰু মোৰ দেউতাবৌ আৰু ৰিয়াজু চব মিলি মোৰ কাৰণে ৰখি আছিলে, আৰু বেবীৰ কাৰণেও ৰখি আছে বাৰু, কিন্তু বেবী আজি নিদিয়ে, সেইটো কাৰণে মোকে লগ কৰি গৈছে। চব মাহঁতো আহিছিলে, ভিডিঅ' কৰাহে নহ'লে, সকলোবোৰ আহিছিলে, যোৰহাটৰ ফেমিলি, ডিব্ৰুগড় ফেমিলি, মানে সকলো গাঁৱৰো সকলো মানুহখিনি গৈছিলে, ভিডিঅ' কৰা নহ'লে। আৰু নেক্সট ডে মৰ্ণিং মই উঠিলোঁ, ৰাতিপুৱাতে উঠি মেলি মই ফ্ৰেছ হৈ ল'লোঁ, আৰু তাৰপৰা মানুহজন চাওকচোন একদম ভাগৰুৱা। আমি যিহেতু তাত 5 দিন থাকিবলগীয়া হ'ল, আমাৰ ছোৱালীজনী জণ্ডিছ ওলাই গৈছিলে, সেইটো কাৰণে। আৰু ভিডিঅ' বিশেষ বেছি কৰা নহ'লে, ময়ে ভিডিঅ' কৰোঁ মানে, তেওঁলোকে ভিডিঅ' কৰিবলৈ সময় নাপালে, আৰু মানুহজনে ভিডিঅ' কৰিবলৈ একেবাৰে সময় নাপায়, কাৰণ মানুহজনেই দৌৰি থাকিবলগীয়া হৈছে। আমি থাকিছিলোঁ ওপৰৰ ৰুমত, আৰু মেডিচিন নিবলৈ আহিব লাগে তলত, দৌৰা দৌৰিয়ে কৰি থাকিব লাগে, আৰু এইটো লাগে সেইটো লাগেকৈ মানে বিভিন্ন ধৰণৰ দৰৱ আনি দিয়ে থাকিব লাগে, দৰকাৰ হৈয়ে থাকে তেওঁলোকক। সেইটো কাৰণে মানে মানুহজনে ভিডিঅ' কৰিব নোৱাৰিলে, আৰু ময়ো মানে তেনেকৈ কৰিব নোৱাৰিলোঁ, কাৰণ মইতো পেচেণ্টেই হয়, সেইটো কাৰণে। আৰু আমাৰ ৰিলিজৰ দিনাখন হয়, আমাক নিবলৈ ৰিয়াজুল আহিছিলে, আৰু মামী মোৰ লগত থাকি দিলে গোটেইখিনি, আৰু তেওঁ থকাৰ কাৰণে বহুতখিনি মোৰ সুবিধা হ'ল। মোৰ মা যিহেতু আহিব নোৱাৰিলে, মোৰ আব্বাৰ গাটো বেয়া, সেইটো কাৰণে মামা আহিব নাই পৰা, কিন্তু আহিলে বাৰু, খবৰ কৰি গ'ল, বহুতৰ লগত আহিলে, আহি খবৰ কৰি গ'ল। আৰু এতিয়া আমি ঘৰলৈ যাবলৈ লৈছোঁ। ঘৰলৈ যোৱাৰ সুখখন বহুতেই বেলেগ, আৰু তাইও কিমান ভাল পাইছে চাওকচোন, মানে তাইও ভাবিছে আজি মোক ঘৰলৈ লৈ যাব, আৰু মানে হস্পিটেলত যিমানেই থাকোঁ লাগিলে, কিন্তু ঘৰখনত থাকাৰ সমান সুখটো হ'ব নোৱাৰে ন, মানে কেনেকৈ ঘৰ যাওঁ, ইয়াত ইমান ফ্ৰেছ হ'বলৈ নোৱাৰি, মানে সুবিধা নাথাকে যে, সেইটো কাৰণে মানে ঘৰ কেতিয়া পাওঁ লাগে। আৰু এতিয়া আমি ওলাইছোঁ গোটেইখিনি ঘৰ যাওঁ বুলি। তাৰপিছত দেখিছেনে, বাপেকে মোক ল'বলৈকে নিদিয়ে,
আৰু মোৰো অলপ পেইন আহি আছে, সেইটো কাৰণে মই এতিয়া নাই লোৱা বাৰু, ভয় লাগে অকণমানি মাইনা কেনেবাকৈ দুখ পাই যাব, আকৌ মোৰো যদি মানে বিষটো বেছি হৈ যায় তেতিয়া প্ৰব্লেম হ'ব, সেইটো কাৰণে মোক ল'বলৈ নাই দিয়া বা ময়ো লোৱা নাই। আৰু এতিয়া আমি আহি ঘৰ পাই গ'লোহে, আৰু ইমান ধুনীয়াকৈ আমাৰ ঘৰৰ মানুহখিনিয়ে ৱেলকাম কৰিছে। আমাৰ ঘৰৰ গোটেইখিনি মানুহ ইমান বেছি সুখী ছোৱালী এজনী আমাৰ জন্ম হৈছে, আৰু চবেই আশা কৰিছিলে ছোৱালী এজনী হোৱাটো, আৰু ছোৱালী এজনী সঁচাকৈ আহিলে। আৰু আমি বাপেক মাক দুয়োজনেও ছোৱালী এজনীয়ে বিচাৰিছিলোঁ, মানে থাকে ন মানুহৰ মানে আশা, আমি দুয়োগৰাকীয়ে মানে দুয়োজনেই ছোৱালী এজনীয়ে হোৱাটো আমি আশা কৰিছিলোঁ। আৰু ইমান তাই ডাঙৰ হ'লে চাই খুব ভাল আৰু চাওক তানিছাৰ লগতো মই ভিডিঅ' এটা কৰি ল'লোঁ, নহ'লে তাইতো মোৰ লগতেই থাকে এনি টাইম। এতিয়া ভাবিবও পাৰে ন যে ভণ্টি অহাৰ পাছত তাইক অকণমান মৰম কমাই দিছোঁ বুলি, আৰু যিয়ে নহওক তাইও মোৰ কাৰণে একেই। আৰু এতিয়াতো মোৰ নিজৰজনী আহিলে, দুইজনীয়ে মোৰ কাৰণে সমান। আৰু ঘৰৰ মানুহখিনি ইমান ধুনীয়াকৈ আমাৰ ছোৱালীজনীক ৱেলকাম কৰিছে, দেখি বহুত বেছি ভাল লাগি গৈছে। আৰু মই ভবাই নাই যে ইমান ধুনীয়াকৈ তেওঁলোকে ডেক'ৰেশ্যন কৰি থৈছে, আৰু আনিবলৈ নাযাওঁ কৈ আছে, মইতো ভবা নাই যে এইখিনি কৰি আছে। বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, আৰু আমাৰ বৌৰ গাততো ততে নাই, আৰু দদাইকেইটাইও বহুতেই সুখী তাইক লৈ। আৰু চবকে মই থেংক ইউ কৈছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ।